এয়া যে আপোনালোকে দেখিছে এয়া হৈছে মানে কি মাহঁতে কইনা ঘৰত জোৰোণ দি অহাৰ পাছত এইদৰে গেটৰ সন্মুখত ৰৈ আছে মায়ে একদম মানে আনন্দত মতলীয়া হৈ একদম ডান্স কৰি আছে চ' আপোনালোকে নিশ্চয় দেখিছে এতিয়া চাওক মাহীয়ে ধুনীয়াকৈ সিহঁতক আদৰি পেলাই ঘৰলৈকে সোমোৱাই লৈছে মানে কইনা ঘৰৰ পৰা যিখিনি জোৰোণৰ বস্তু দৰাৰলৈকে দি খেলাইছিলে সেই বস্তুখিনি একেবাৰে গৈ পেলাই দৰাজনে য'ৰ পৰা মানে জোৰোণখিনি লৈ গৈছিলে কইনা ঘৰলৈকে সেই ঠাইডোখৰ মানে সেই ৰুমটোলৈকে লৈ যাব চ' তো গাইজ যি দেখিলে সেয়া জোৰোণৰ কাৰণে যিখিনি বস্তু লৈ আহিছিলে সেই বস্তুখিনি মই ধুনীয়াকৈ আনি পেলাই মই য'ৰ পৰা মানে কি লৈ গৈছিলোঁ বস্তুখিনি তালৈকে বস্তুখিনি লৈ আহিছে লৈ আহি পেলাই মই আপোনালোকক দেখুৱাম কি কি মানে কি লৈ আহিছে চ' আপোনালোকে ধুনীয়াকৈ চাব পাৰিব মই যেনেকৈ ধৰণক দি পঠাইছিলোঁ তেনেকৈ ধৰণৰ তেওঁলোকৰ ফালৰ পৰাও মোক দিয়া বস্তুখিনি দি পঠাইছে চ' গতিকে মই দেখুৱালোঁ আপোনালোকক কিদৰে তেওঁলোকে লৈ আহিছে আৰু গতিকে বস্তুখিনি মই খুলি দেখুৱাম আৰু পিছত তো আপোনালোকে চাই গৈ থাকক আচলতে আমাৰ বিয়া দিনাখনেই জোৰোণলৈকে পঠিওৱা হৈছিলে মানে যিদিনাখন বিয়া আছিলে সেইদিনাখন ৰাতিপুৱাই মানে কি জোৰোণলৈকে পঠিয়াইছিলোঁ আৰু যিদৰে উভতি আহিলে সেয়া আপোনালোকে দেখিবলৈ পালে চ' আজি মানে বাকী কাৰ্যখিনি চলিব আপোনালোকক দেখুৱাই গৈ থাকিম আপোনালোকে চাই গৈ থাকক এইজন হৈছে মোৰ বন্ধু চ' ধুনীয়াকৈ কাজবিলাকত চকু দি আছে আৰু এতিয়া মই আপোনালোকক দেখুৱাইছোঁ যাওক এয়া ব্ৰাহ্মণ এইটো ছাইডত মানে ধুনীয়াকৈ তেওঁলোকে শ্ৰাদ্ধ কৰিবতো সেইটো কাৰণে যা যোগাৰবোৰ কৰি আছে আৰু গাইজ মই ভিতৰৰ পৰা ভিডিঅ'টো কৰিছোঁ গতিকে বেয়া নাপাব কাৰণ বাহিৰত যিহেতু এইবোৰ কথা কৈ থকাৰ কাৰণে মানে অলপ ভাল নালাগে আৰু যিহেতু বহুখিনি মানুহ আছে আৰু গতিকে তেওঁলোকে বা কি ভাবে সেইটোতো মই নাজানো চ' গতিকে বাহিৰত যিবোৰ নাম প্ৰসংগ চলি আছে মানে সেইবোৰ ধৰি লওক পাঠ পঢ়িব এতিয়া চ' সেইবোৰ মানে কি ধৰি লওক কাৰ্য চলি আছে বিয়াৰ আগমুহূৰ্ততো এইবোৰ হয় আপোনালোকেতো জানেই চ' গতিকে আপোনালোকক মই মানে সকলোখিনি দেখুৱাই গৈ থাকিম তো আপোনালোকে কেৱল চাই গৈ থাকক আৰু বিয়াৰ জুতিটো লওক সেই ভাগটোত আপোনালোকে দেখিবলৈ পাই ভকতসকলে নাম কীৰ্তন কৰি আছে আৰু এই ভাগটোত ব্ৰাহ্মণে নপুৰুষৰ শ্ৰাদ্ধ কৰি আছে চ' বিয়াৰ আগমুহূৰ্তত এনেকুৱা ধৰণৰ কাম কাজ হয় সেই কথা আপোনালোকে হয়তো জানে বহুতে নাজানিব পাৰে আৰু বহুতে জানে চ' ঠাই বিশেষে অকণমান বিয়াৰ আগমুহূৰ্তৰ নিয়ম নীতিবোৰ অলপ সাল সলনি দেখিবলৈ পোৱা যায় কিন্তু আমাৰ ফালে এনেকুৱা ধৰণৰ হয় তো যিখিনি পাৰিছোঁ যেনেদৰে পাৰিছোঁ মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ নিয়ম নীতি হয় সেয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব বা মই কৰা নিয়ম নীতিখিনি যদি কিবা সাল সলনি দেখিছে আপোনালোকে তথাপি আপোনালোকে কমেণ্ট কৰি জনাবলৈ কেতিয়াও নাপাহৰিব চ' বলকচোন বাকীখিনি আপোনালোকক দেখুৱাই গৈ থাকোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই গৈ থাকক মোৰ বিয়াৰ প্ৰস্তুতিসমূহ প্ৰত্যেকখনতে এই হেৰি কাপোৰৰ ওপৰি 11 টকা দিয়া হয় তাৰপিছত বহু সময় ধৰি ভকতে নাম কীৰ্তন কৰাৰ পিছত আৰু ব্ৰাহ্মণে শ্ৰাদ্ধ কৰাৰ পিছত সুন্দৰকৈ এতিয়া সেৱালৰ পূৰ্ব এয়া চাওক সুন্দৰকৈ ব্ৰাহ্মণে বহিব দিছে শাৰী পাতিকৈ তাৰপিছত তেওঁ সুন্দৰকৈ মানে কি নিৰ্মালি দিলে তাৰপিছত কিবা কিবি মন্ত্ৰ চন্ত্ৰ মাতি পেলাই তেওঁ আশীৰ্বাদ দিলে আশীৰ্বাদ দিয়াৰ পিছত তেওঁৰ পূৰ্বটো শেষ হ'ল
লগতে ইয়াতে ভকত বৈষ্ণৱ আই মাতৃসকলক নিমন্ত্ৰণ কৰি আনি ইয়াতে আজি কীৰ্তন পাঠ কৰা হৈছে নহয় জানো কীৰ্তন পাঠ কৰি আপোনাৰ গুণানী কীৰ্তন কৰা হৈছে এই মহাপ্ৰভু দেৱতা খুব প্ৰসন্ন হয় এই গৃহস্থৰ আগন্তুক দিনবোৰ ৰাজভয় মাৰিব শত্ৰুভয় পৰিত্ৰাণ কৰি আগলৈ অপায় মংগল দূৰ কৰি সুমংগল বিধান কৰি নিৰাৰোগ্য কৰি দীৰ্ঘায়ু কৰি আগন্তুক বৈবাহিক কাৰ্য সুমংগল বিধান কৰি ধনে ধনে বৃদ্ধি কৰি মনৰ বাঞ্ছা পূৰ্ণ কৰি নিৰ্বিঘ্নে নিৰাপদে কল্যাণে কৃপা কৰিব লাগে আয়ুষ্মান বাবা আয়ুষ্মান কুশল জানিবা নিশ্চয় কৰি সৰ্বজন দেখিবা কীৰ্তন ডাকিয়ে বোলা হৰি শুনা সৰ্বজন নেৰিবা কীৰ্তন ডাকি বোলা তাৰপিছত যেতিয়া নাম কীৰ্তন সকলোখিনি শেষ হ'ল শেষ হোৱাৰ পাছত ভকতসকলক এইদৰে মই এজন এজনকৈ প্ৰত্যেকজনকে সেৱা কৰিলোঁ আৰু মাও মোৰ লগতে সকলোকে সেৱা কৰিলে চ' আপোনালোকে চাই গৈ থাকচোন শেষলৈকে ভিডিঅ'টো আৰুনো কি কৰোঁ মই এই চেগতে মই আপোনালোকক এটা চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ এজন ভাল বন্ধু আছে আৰু যিজন ভাল বন্ধুজনৰ মানে দেউতাক এতিয়া আপোনালোকে দেখিবলৈ পাব এইজন যে বঁটাখন যে আগবঢ়াই লৈছে এইজন হৈছে মোৰ ভাল বন্ধুজনৰ দেউতাক এও মানে সেই মোৰ ভাল বন্ধুজনৰ লগত মই যেতিয়াই এওঁলোকৰ ঘৰলৈকে গৈছিলোঁ তেতিয়াই মোকো তেওঁ নিজৰ ল'ৰা হিচাপে মানিছিল আৰু সেইকাৰণে মোৰ বিয়াখনতো তেওঁক মই আমাৰ ঘৰখনৰ মুৰব্বী হিচাপে তেওঁক মানি লৈ পেলাই বিয়াখনৰ প্ৰথমৰ পৰা শেষলৈকে আমাৰ ঘৰখনৰ কাম কাজবিলাকত অংশগ্ৰহণ কৰিবৰ কাৰণে দিলোঁ আৰু তেওঁ মোৰ কথাখিনি একেবাৰে পেলাব নোৱাৰি তেওঁ সম্পূৰ্ণৰূপে ওতঃপ্ৰোতভাৱে জড়িত থাকি কাক কেনেকৈ সন্মান কৰিব লাগে ক'ত যাব লাগে কি কৰিব লাগে কেনেকৈ আগবাঢ়িব লাগে সকলো ফালৰ পৰা তেওঁ চোৱা চিতা কৰি পেলাই মোক সকলো দিশৰ ফালৰ পৰাই দিহা পৰামৰ্শ দিছিলে তো তাৰ কাৰণে তেওঁক মই ভিডিঅ'ৰ জৰিয়তে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোৰ শেষত দিনৰ ভাগত যিখিনি নাম প্ৰসংগ চলিলে সকলোখিনি মই আপোনালোকক দেখুৱালোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম চাই থাকিব